অঁ 1,65,000 টকাত আপোনাক যদি মাইলেজ থকা গাড়ী এখন লাগে এখন লৈ যাব পাৰিব হণ্ডা আমেজ এইখনতে আপোনালোকে 6 মান ইঞ্জিন পাব এলহিল পাই যাওক চাই লওক গোটেইখিনি পাব চাই লওক কোৱালিটি চাই লওক 1,65,000 টকা দিয়ক আৰু দি একদম ৰিয়েল 2,20,000 টকাত বন্ধুসকল আপোনালোকে মোক কৈ থাকে চুইফ্ট লাগে চাই লওক 2,20,000 টকাত মাৰুতিৰ চুইফ্ট এই চিট কভাৰটো ফাটা আছে দাদাই আপোনাক লগাই দিব চাই লওক যদি ৰিয়েল হয় ৰিয়েল কৈ দিছোঁ ভিডিঅ'ত আপোনালোকে চাই লওক কেছত ল'ব লাগিব ফাইনেন্স নহয় মাত্ৰ 2,20,000 টকাত চুইফ্ট আজি আমি চ্যালেঞ্জিং প্ৰাইজত দি আছো অনলি 2,99,000 কেছত ল'ব লাগিব 20 লাখ টকাৰ গাড়ী এখন এসময়ত 20 লাখ টকা আছিল এতিয়া দাদা আপোনাক দি আছে 2,99,000 টকাত চানডুপ গোটাই পাব চাওক 1 year ইঞ্জিন ৱাৰেণ্টি পাব চাই লওক এণ্ড্ৰইড ডিছপ্লে চাই লওক চানডুপ চাই লওক চিট কভাৰ চাই লওক 90,000 চলিছে দাদা জেনুইন আৰু দাদা তাৰ এটাই ভাল যিখিনি জেনুইন থাকে দাদা এইখিনি আগতে ভিডিঅ'ত আপোনালোকে কৈ দিয়ে 90,000 চলিছে জেনুইন দাদা এইখিনি কৈ দিছে 10টা এয়াৰবেগো আছে চিট কভাৰ চাই লওক একদম মানে দামী চিট কভাৰ লাগি আছে ৰূপ চাওক কি ক্লিয়াৰ আপোনালোকে চাওক এইবিলাক প্লাষ্টিক কভাৰে চিঙা যোৱা নাই গাড়ী চাওক লেডাৰৰ কাৰ্পেটিং কৰোৱা আছে ইমান দামী চাই লওক লেডাৰৰ কাৰ্পেটিং কৰোৱা আছে গোটেই ব্ৰেণ্ড নিউ টায়াৰ লাগিছে আপোনালোকে চাই লওক এনেকুৱা প্ৰাইজত এনেকুৱা গাড়ী সঞ্জীৱ দাই দিয়ে চাই লওক গোটেই ব্ৰেণ্ড নিউ এফালেও টায়াৰ ব্ৰেণ্ড নিউ 1 লাখ টকা দিলে হৈ যাব 80,000 ওলাই দিব ন মাত্ৰ 80,000 টকা ডিপি লৈ আহক প্ৰত্যেকখন গাড়ী ইঞ্জিন দেখুৱাটো সম্ভৱ নহয় হয় চাওক না ইঞ্জিন চাওক না বেটেৰী চাওক পুৰা ব্ৰেণ্ড নিউ লুক চাওক ক'তো লিকেজ নাই চাওক লিক নাই ক'তো চাওক গাড়ী চাই লওক এনেকৈ দেখাইছোঁ আপোনালোক চাওক আহক শ্ব'ৰুম ভিজিট কৰক ভিজিট কৰি টায়াৰ চাই লওক মানে আনটাচ পিছফালৰ টায়াৰো চাই লওক আপোনালোক চাই লওক টায়াৰ চাই লওক আৰু পিছফালৰ পৰা মই দেখাই আছোঁ চাই লওক মাত্ৰ 1 লাখ টকা দিয়ক আৰু টায়াৰ মানে গুলি হৈ আছে গাড়ী 6 মান ইঞ্জিন ৱাৰেণ্টি দাদা দি আছে আপোনালোকে চাওক হয় প্ৰফাইল যদি ভাল দাদা আপোনাক 0 ডাউন পেমেণ্টত এখন গাড়ী দিব আৰু এনেকুৱা প্ৰাইজত 9,80,000 টকা ডিজেলৰ থাৰ কিমান কিলোমিটাৰ কিমান চলিছে 75,000 জেনুইন চলা 75,000 আপোনালোকে চাই লওক এণ্টেৰিয়াৰ চাই লওক চিট কভাৰ চাই লওক এটা মানে কি ক'ম আৰু বন্ধুসকল দাদা এনেকুৱা প্ৰাইচ কৈ দিলে মোৰ আৰু ক'বৰ ভাষা নাই আপোনালোকে চাই লওক 9,80,000 টকাত থাৰ ফাইনেন্স কৰিলে 2 লাখ টকা আৰু যদি চিভিল ভাল আছে 0 ডাউন পেমেণ্ট দিলে ওলাই যাব আৰু বন্ধুসকল আপোনালোকে মোক কৈছিল টেকন'মাৰ্ট শ্ব'ৰুমৰ ভিডিঅ' লাগে সেইকাৰণে আহিছোঁ সঞ্জীৱ দাৰ ওচৰত আৰু বহুত ভাল গাড়ী ষ্টক লৈ আহিছোঁ সঞ্জীৱ দা আছে মোৰ লগত সঞ্জীৱ দা কি খবৰ ভালে আছে ন আৰু বহুত দিন মূৰত আহিলোঁ আৰু ভাল গাড়ী লৈ আহিছোঁ দাদা শ্ব'ৰুমত আজি আহিছোঁ দাদা আজিৰ গাড়ী ষ্টাৰ্টিং প্ৰাইচ কিমান ষ্টাৰ্টিং আমাৰ 1,70,000 পৰা পাব হয় আছে ভালেখিনি গাড়ী আছে আৰু তাৰো কম দামৰ গাড়ী আছে ৰেডি হোৱা নাই বৰ্তমান ৰেডি কৰি আছো আৰু কি বুলি কয় আপোনাৰ শ্ব'ৰুমৰ এড্ৰেছটো বাৰু কৈ দিয়ক আমাৰ এড্ৰেছটো হৈছে টেকন'মাৰ্ট নিয়াৰ গুৱাহাটী এয়াৰপৰ্ট মিৰ্জা বিজয়নগৰ ৰোডৰ মাজতে হয় সৰপৰা ন আজি কোনফালৰ পৰা দেখাব গাড়ী বলেৰৰ পৰা ষ্টাৰ্ট কৰিছো কওক বলেৰ 2016 ৰ ZLX মডেল হয় M2DI 2.2 লিটাৰ ইঞ্জিন হয় টপ এণ্ড ভেৰিয়েণ্ট হয় 1 লাখ কিলোমিটাৰ মান চলিছে হয় জেনুইন হয় এখন আমি প্ৰাইস ৰাখিছো আপোনাৰ 3,90,000 হয় ৰিফাইনেন্স মানে 1 লাখ ডাউন পেমেণ্ট দিলে লোন পাই মাত্ৰ 1 লাখ টকা লৈ আহক মাত্ৰ 1 লাখ টকা লৈ আহিলে সঞ্জীৱ আপোনাক বুলেৰো দি আছে আৰু কোৱালিটি পাব 6 মান আপোনাক ইঞ্জিন ৱাৰেণ্টি দিব দাদাই চাই লওক গাড়ী চাই লওক কোৱালিটি চাওক 6 মান ইঞ্জিন ৱাৰেণ্টি দি আছে মানে কি সঞ্জীৱ দাৰ গাড়ীৰ কোৱালিটি আছে ইয়াৰ ওপৰত আমাৰ টেকনিক গাড়ী আপোনাৰ সাৰ্ভিসিং কৰাই দিম হয় তোমাৰ সবৰ আগত মডেল প্লেন এবাৰ চেঞ্জ কৰাই দিম হয় আৰু আমাৰ গাড়ীলৈ 1 বছৰ 2 বছৰৰ ৱাৰেণ্টি আছে ন হয় দাদা আৰু এখন ৱেগনাৰ পালো ৱেগনাৰ এইটো আপোনাৰ 2015 ৰ হয় হয় DXi মডেল হয় হয় 70,000 চলিছে হয় বহুত ধুনীয়া গাড়ী এখনো হয় এখনৰ আমি প্ৰাইস ৰাখিছো 2,50,000 হয় ৰিফাইনেন্স কৰালে 80,000 মান ডাউন পেমেণ্ট দিলে লোন পাই হৈ যাব ন মাত্ৰ 80,000 মান টকা ডাউন পেমেণ্ট দিয়ক আৰু ৱেগনাৰৰ কোৱালিটি চাওক মাত্ৰ 80,000 টকা দিলে এখন ৱেগনাৰ আপোনাক দাদাই দি আছে চিট কভাৰ চাই লওক ব্ৰেণ্ড নিউ চাই লওক গাড়ীৰ কোৱালিটি চাই লওক মাত্ৰ 80,000 টকা দিয়ক মাত্ৰ 80,000 টকা দি আপোনালোকে ৱেগনাৰ VX লৈ যাব পাৰিব গাড়ীৰ কোৱালিটি চাওক আৰু গাড়ীৰ ষ্টক চাওক কিমান ডাঙৰ ষ্টক নাই এফালে এটা বগা বুলেৰো এখন আছে এখন কিমান চনৰ কওক বলেৰো হয় 2015 হয় এইটো M2DI ইঞ্জিন হয় 2.2 লিটাৰ ইঞ্জিন হয় SLX মডেল সেকেন্ড টপ হয় এখন চলিছে 90,000 হয় এখনৰ আমি প্ৰাইস ৰাখিছো আপোনাৰ 3,80,000 হয় ৰিফাইনেন্স কৰালে 1 লাখ টকা ডাউন পেমেণ্ট দিলে লোন পাই হৈ যাব ন মাত্ৰ 1 লাখ টকা ডাউন পেমেণ্ট দিলেই হ'ল আৰু এখনত 6 মাহ ইঞ্জিন ৱাৰেণ্টি পাব গাড়ী কোৱালিটি চাই লওক টায়াৰ চাই লওক মানে আনটাচ পিছফালৰ টায়াৰো চাই লওক আপোনাক চাই লওক টায়াৰ চাই লওক আৰু পিছফালৰ পৰা মই দেখাই আছোঁ চাই লওক মাত্ৰ 1 লাখ টকা দিয়ক আৰু টায়াৰ মানে গুলি হৈ আছে গাড়ী 6 মান ইঞ্জিন ৱাৰেণ্টি দাদাই দি আছে আপোনালোকে চাওক এণ্টেৰিয়াৰ চাই লওক খুব ভালে আছে সোনকালে আহক মাত্ৰ 1 লাখ টকা লৈ আহক লৈ আহি আপোনালোকে এখন বুলেৰো লৈ যাওক দাদা আৰু এখন কি গাড়ী এইখন ৰেনাল্টৰ কেপচাৰ হয়
হয় প্লেটাইন মডেল টপ এণ্ড ভেৰিয়েণ্ট ডিজেলত হয় 20+ মাইলেজ পাব হয় 2018 হয় হয় 80,000 কিলোমিটাৰ জেনুইন চলা হয় এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ 4,35,000 হয় ৰিফাইনেন্স কৰালে 1 লাখ টকা ডাউন পে'মেণ্ট দিলে লোন কৰাই দিম মাত্ৰ 1 লাখ টকাত কেপচাৰ বুলি কৈছে এখন গাড়ীৰ নাম ৰিলাণ্ডৰ ডিজেল হয় ডিজেল আৰু এখন ইঞ্জিন ৱাৰেণ্টি পাব 6 মান্থ ইঞ্জিন ৱাৰেণ্টি পাব গাড়ীৰ কোৱালিটি চাওক না টপ এণ্ড ভেৰিয়েণ্ট হয় পুছ বাটন ষ্টাৰ্ট 6 এয়াৰবেগ চাওক না গোটেইখিনি আছে চিট কভাৰ চাই লওক মানে কি ধুনীয়া হেভি চিট কভাৰ লাগে যে আৰামদায়ক গাড়ী হয় আৰু এনেকুৱা প্ৰাইজত এনেকুৱা এখন ডাঙৰ গাড়ী এখন পাই আছে আপোনালোকে চাওক না গাড়ী চাই লওক কি লুক গাড়ীৰ মাত্ৰ 80,000 বা 1 লাখ টকা ধৰা ডিপি দিয়ক আৰু ডিপি দি লৈ যাওক আৰু এখন কি গাড়ী দাদা এইটো মাৰুতি চুজুকি এছ-ক্ৰছ হয় আলফা মডেল হয় টপ এণ্ড ভেৰিয়েণ্ট 2016 হয় ডিজেল হয় হয় 85,000 চলিছে হয় জেনুইন হয় এইখনৰ আমি প্ৰাইচ ৰাখিছোঁ চেলেঞ্জিং প্ৰাইজত দিম আজি 3,35,000 3,35,000 টকাত এছ-ক্ৰছ চাই লওক পুৰা টপ মডেল চিট কভাৰ চাই লওক এণ্ড্ৰইড ডিছপ্লে লাগি আছে 3 লাখ ফাইনেন্স কৰালে 1 লাখ ডাউন পে'মেণ্ট দিলে হৈ যাব ন কাৰণে লোন কৰাই দিম 3 বছৰ কাৰণে লোনো কৰি দিব গাড়ীৰ কোৱালিটি চাই লওক কি ধুনীয়া আছে আপোনালোকে চাই লওক 3,35,000 টকাত এছ-ক্ৰছ ফাইনেন্স কৰিলে 3 বছৰৰ কাৰণে দাদা লোন কৰি দিব 1 লাখ টকা ডিপি দিলে হ'ল ডিপি দিলে এখন গাড়ী লৈ যাব পাৰিব আৰু কওক দাদা এইটো হণ্ডা এমএছ হয় হয় 2013 লাষ্ট হয় ফাৰ্ষ্ট অনাৰ হয় এখন চলিছে 79,000 হয় ডিজেলত হয় 20+ মাইলেজ হ'ব এইখন হয় চেলেঞ্জিং প্ৰাইজত দি আছোঁ অনলি 1,65,000 হয় কেছত ল'ব লাগিব 1,35,000 টকাত যদি আপোনাক মাইলেজ লাগে 5,000 1,65,000 টকাত আপোনাক যদি মাইলেজ থকা গাড়ী এখন লাগে এখন লৈ যাব পাৰিব হণ্ডা আমেজ ইঞ্জিন ৱাৰেণ্টি পাব এইখনতে আপোনালোকে 6 মান্থ ইঞ্জিন পাব পাৱাৰ ষ্টেৰিং অল পাৱাৰ ইঞ্জিন এলহিল পাই যাওক চাই লওক গোটেইখিনি পাব চাই লওক কোৱালিটি চাই লওক 1,65,000 টকা দিয়ক আৰু দি এখন আপোনালোকে খুব মাইলেজ থকা গাড়ী এখন আপোনালোকে লৈ যাওক আৰু এখন কওক দাদা এখন হণ্ডা একৰ্ড হয় 2012 হয় CVT ইঞ্জিন হয় 2.4 লিটাৰ হয় পেট্ৰলত হয় ছানৰুফ আছে অট'মেটিক হয় পেডেল শিফটাৰো আছে হয় এইখনৰ নতুন প্ৰাইচ আছিলে তেতিয়া 20 লাখ মান টকা আছিলে হয় আজি আমি চেলেঞ্জিং প্ৰাইজত দি আছোঁ অনলি 2,99,000 কেছত ল'ব লাগিব 20 লাখ টকাৰ গাড়ী এখন এসময়ত 20 লাখ টকা আছিল এতিয়া দাদা আপোনাক দি আছে 2,99,000 টকাত চানৰুফ টানৰুফ গোটাই পাব চাওক 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি পাব চাই লওক এণ্ড্ৰইড ডিছপ্লে চাই লওক চানৰুফ চাই লওক চিট কভাৰ চাই লওক 90,000 চলিছে দাদা জেনুইন আৰু দাদা তাৰ এটাই ভাল যিখিনি জেনুইন থাকে দাদা এইখিনি আগতে ভিডিঅ'ত আপোনালোকে কৈ দিয়ে 90,000 চলিছে জেনুইন দাদা এইখিনি কৈ দিছে 10টা এয়াৰবেগো আছে আপোনালোকে চাই লওক মাত্ৰ 2,99,000 টকা দিয়ক আৰু চানৰুফ থকা গাড়ী এখন লৈ যাওক এখন ছুইফ্ট হয় হয় 2013 VXI হয় 82,000 চলিছে হয় জেনুইন হয় বহুত ধুনীয়া গাড়ী হয় এবছৰ ইঞ্জিন ৱাৰেণ্টি পাব হয় কেছত ল'ব লাগিব হয় অনলি 2,20,000 একদম ৰিয়েল 2,20,000 টকাত বন্ধুসকল আপোনালোকে মোক কৈ থাকে চুইফ্ট লাগে চাই লওক 2,20,000 টকাত মাৰুতিৰ চুইফ্ট এই চিট কভাৰটো ফাটা আছে দাদাই আপোনাক লগাই দিব চাই লওক যদি ৰিয়েল হয় ৰিয়েল কৈ দিছোঁ ভিডিঅ'ত আপোনালোকে চাই লওক কেছত ল'ব লাগিব ফাইনেন্স নহয় মাত্ৰ 2,20,000 টকাত চুইফ্ট লৈ যাওক হয় হয় কিমান ধুনীয়া হয় 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 দাদা সঞ্জীৱ দাৰ গাড়ীবিলাকে কোৱালিটি এনেকুৱা আপোনালোকে চাই লওক না 2,20,000 টকাত আপোনাক চুইফ্ট দি আছে চুইফ্ট পেট্ৰলৰ চুইফ্ট দি আছে সোনকালে যোগাযোগ কৰক ডিছপ্লেত নম্বৰ আহি আছে আৰু এখন কওক দাদা এখন হণ্ডা ব্ৰায়ো হয় পেট্ৰল ভেৰিয়েণ্ট হয় হয় টপ এণ্ড ভেৰিয়েণ্ট হয় হয় 2018 হয় 65,000 চলিছে হয় চেলেঞ্জিং প্ৰাইজত দি আছোঁ 2,70,000 2018 ব্ৰায়ো যদি ফাইনেন্স কৰিব বিচাৰে কোনোবাই 70,000 মান ডাউন পে'মেণ্ট দিলে লোন কৰাই দিম 1 ইয়াৰ ইঞ্জিন ৱাৰেণ্টি পাব 2,75,000 টকাত আঠটাৰ মাজত এলহিল লাগি আছে 2018 ব্ৰায়ো 14-15 গাড়ী নহয় এখন গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন গাড়ী আপোনালোকে চাই লওক 18 ব্ৰায়ো পাই আছে আৰু যদি ফাইনেন্স কৰে কিমানত ওলাব চিভিল ভাল থাকিলে বহুত ভাল থাকিলে জিৰ' ডাউন পে'মেণ্টটো ওলাই দিম হয় আৰু ধৰক 50,000 60,000 70,000 দিলেই হৈ গ'ল হৈ যাব ন যদি আপোনালোকৰ চিভিল ভাল আছে দাদাই কৈছে জিৰ' ডাউন পে'মেণ্টটো ওলাই দিব তথাপিতো যদি অলপমান পইচা দিব সদায় 60,000 70,000 টকা দাদাৰ তাত জমা দিলে হ'ল জমা দিলে এখন হণ্ডা বাহিৰৰ গাড়ী আপোনালোকে লৈ যাব পাৰিব গাড়ীৰ কোৱালিটি চাওক না কোৱালিটিৰ গাড়ী আছে নিউ লুকছ একদম নিউ লুকছটো হয় এখন লৈ যাওক সোনকালে যোগাযোগ কৰক ডিছপ্লে দাদাৰ ফোন নম্বৰ আহি আছে আৰু এখন কওক দাদা এইটো XUV 300 হয় হয় ডিজেলৰ হয় হয় বহুত ধুনীয়া মাইলেজ হয় 2020 গাড়ী হয় ফাৰ্ষ্ট অনাৰ হয় 81,000 কিলোমিটাৰ চলিছে গুৱাহাটী ৰেজিষ্টাৰ হয় 20ৰ গাড়ী হয় চেলেঞ্জিং প্ৰাইজত দি আছোঁ অনলি 5,35,000 হয় ফাইনেন্স কৰিলে 1 লাখ ডাউন পে'মেণ্ট দিলে লোন কৰাই দিম 5,35,000 টকাত 20ৰ গাড়ী 20ৰ গাড়ী এখন পাইছে XUV 300 ডিজেল নে পেট্ৰল দাদা ডিজেল হয় ডিজেলৰ এখন খুব মাইলেজ পাব ফাইনেন্স কৰিলে কিমানত ওলাব ফাইনেন্স কৰালে আপোনাৰ 1 লাখ ডাউন পে'মেণ্ট দিলে হৈ যাব ন মই এবাৰ ইঞ্জিন দেখুৱাই দিম হয় হয় দেখাই দিয়ক দাদা ইঞ্জিন দেখাই দিব আপোনালোক চাই লওক আপোনালোকৰ কোনটো একদম চাই লওক ইঞ্জিন দেখাই দিব গাড়ী কোৱালিটি হিচাপে দাদা আপোনালোক গাড়ীৰ দাম দি আছে প্ৰত্যেকখন গাড়ীৰ ইঞ্জিন দেখুৱাটো সম্ভৱ নহয় হয় এতিয়া দেখুৱাই দিছোঁ বাৰু এখনৰে কাষ্টমাৰ চাওক না ইঞ্জিন চাওক না বেটেৰী চাওক পুৰা ব্ৰেণ্ড নিউ লুক চাওক ক'তো লিকেজ নাই চাওক লিক নাই ক'তো চাওক গাড়ী চাই লওক এনেকৈ দেখাইছোঁ আপোনালোক চাওক
আহক শ্ব'ৰুম ভিজিট কৰক, ভিজিট কৰি আপোনালোকে গাড়ী লৈ যাওক, এইখন গাড়ীতে আমাৰ এনেকুৱা পাব। এনেকুৱা পাব ন। আৰু এখন দেখক, হেৰি এখন দেখক বলক। হেৰিয়াৰ লেটেষ্ট মডেল হয় 2024 এডভান্সৰ মডেল, হয় বহুত ধুনীয়া গাড়ী। নতুন দাম এইখনৰ 23 লাখৰ ওপৰত আছে, 23 লাখৰ ওপৰত। হয় চেলেঞ্জিং প্ৰাইজত দি আছোঁ আজি, কত দিব নোৱাৰে কোনেও। 13,80,000 টকাত দি আছোঁ, ফাইনেন্স কৰালে 3 লাখ ডাউন পে'মেণ্ট দিলে লোন কৰাই দিম। 13,80,000 টকাত হেৰিয়াৰ কালাৰটো কি কালাৰ? এইটো বঢ়িয়া লাগিছে। এডভান্সৰ মডেল হয়, হয়। এডভান্সৰ মডেল লিমিটেড এডিশ্যন, হয়। এইটো কালাৰে আহে। ফাইনেন্স কৰিলে কিমান ওলাব? 3 লাখ টকা ডাউন পে'মেণ্ট দিলে কৰাই দিম। 3 লাখ টকা ডাউন পে'মেণ্ট দিলে, আৰু ডাউন পে'মেণ্ট দিয়াৰ আৰু গাড়ীখনৰ কালাৰটো চাওক না, একদম ইউনিক কালাৰ। আপোনালোকে চাওক, model হয়। পুৰা লেটেষ্ট মডেল। 3 লাখ টকা ডিপি দিয়ক আৰু হেৰিয়াৰ এখন আপোনালোকে লৈ যাওক। টায়াৰো বঢ়িয়া আছে, এল'হেলো পাই যাব। কিলোমিটাৰ চলিছে জেনুইন, কিমান চলিছে? 22,000। মাত্ৰ 22,000 কিলোমিটাৰ চলা এখন স্পেৰ টায়াৰ আনইউজ। সোনকালে আহক, যোগাযোগ কৰক, ডিছপ্লেত নম্বৰ আহি আছে। আৰু এখন কৈ দাদা, এখন ছুইফ্ট ডিজায়াৰ 2018 ফাৰ্ষ্ট অনাৰ 70,000 কিলোমিটাৰ চলা VXI মডেল, হয় 1 বছৰ ইঞ্জিন ৱাৰেণ্টি সৈতে পাব। হয়। গাড়ীৰ প্ৰাইচ 4,50,000 টকা। হয়। ৰিফাইনেন্স কৰালে 1 লাখ ডাউন পে'মেণ্ট দিলে হৈ যাব। লোন কৰাই দিম। মাত্ৰ 1 লাখ ডিপি লৈ আহক। চিট কভাৰ চাই লয়, একদম মানে দামী চিট কভাৰ লাগি আছে। ৰূপ চাওক কি ক্লিয়াৰ। আপোনালোকে চাওক, এইবিলাক প্লাষ্টিক কভাৰে চিঙা যোৱা নাই। গাড়ী চাওক, লেদাৰৰ কাৰ্পেটিং কৰোৱা আছে, ইমান দামী চাই লওক, লেদাৰৰ কাৰ্পেটিং কৰোৱা আছে। গোটেই ব্ৰেণ্ড নিউ টায়াৰ লাগিছে, আপোনালোকে চাই লওক। এনেকুৱা প্ৰাইজত এনেকুৱা গাড়ী সঞ্জীৱ দাই দিয়ে, চাই লওক, গোটেই ব্ৰেণ্ড নিউ। এফালেও টায়াৰ ব্ৰেণ্ড নিউ, আপোনাক দেখাই আছোঁ, আপোনালোকে চাই লওক। এফালেও টায়াৰ ব্ৰেণ্ড নিউ, চাই লওক, এফালেও ব্ৰেণ্ড নিউ। 4 বছৰমান আপোনাৰ টায়াৰ সলাব নালাগে, মিনিমাম 1 লাখ টকা দিলে হৈ যাব। 80,000 ওলাই দিম। ওলাই দিব ন। মাত্ৰ 80,000 টকা ডিপি লৈ আহক। ডিপি লৈ এখন ৱেগনাৰ, তাকো চৰি ছুইফ্ট ডিজায়াৰ আপোনালোকে লৈ যাওক। গাড়ী ষ্টক চাওক, বিশাল ষ্টক। আৰু এখন কওক থাৰ। এইটো থাৰ 2024 ফাৰ্ষ্ট অনাৰ, হয় 75,000 চলিছে। হয়। জেনুইন ডিজেলত হয়, RWD মডেল। নতুন কিনিব গ'লে 15.5 লাখ পৰে। এইখনো আজি চেলেঞ্জিং প্ৰাইচত দি আছে, লং ষ্টক কোনো দিব নোৱাৰে। অনলি 9,80,000 24 গাড়ী, 9,80,000 80,000 একদম। ডিজেল 9,80,000 টকাত ডিজেলৰ থাৰ বন্ধুসকল। প্ৰফাইল যদি বহুত হাই ফাই হয়, 0 ডাউন পে'মেণ্টত দিম। হয়, আৰু যদি ল' প্ৰফাইলো হয় ন, তথাপিও 2 লাখ টকা ডাউন পে'মেণ্টত ওলাই দিম। প্ৰফাইল যদি ভাল, দাদা আপোনাক 0 ডাউন পে'মেণ্টত এখন গাড়ী দিব। আৰু এনেকুৱা প্ৰাইজত 9,80,000 টকা ডিজেলৰ থাৰ। কিমান কিলোমিটাৰ কিমান চলিছে? 75,000 জেনুইন, মোৰ তাত জেনুইন চলা পাব। জেনুইন চলা 75,000। আপোনালোকে চাই লওক, এণ্টেৰিয়াৰ চাই লওক, চিট কভাৰ চাই লওক। এটা মানে কি ক'ম আৰু বন্ধুসকল, দাদা এনেকুৱা প্ৰাইচ কৰি দিলে মোৰ আৰু ক'বৰ ভাষা নাই। আপোনালোকে চাই লওক, 9,80,000 টকাত থাৰ। ফাইনেন্স কৰিলে 2 লাখ টকা, আৰু যদি চিভিল বেলেঞ্চ 0 ডাউন পে'মেণ্ট দিলে ওলাই যাব। আৰু কিবা গাড়ী আছে দাদা ষ্টকত? গাড়ী আমাৰ আৰু আছে, আপোনাৰ ফৰ্চুনাৰ আছে। হয় ফৰ্চুনাৰ 2018 ব্লেক কালাৰত আছে। হয় 21 লাখ আহিব। হয় 1,30,000 জেনুইন চলা। হয় তাৰ উপৰিও আমাৰ আপোনাৰ ছুইফ্ট ডিজায়াৰ আৰু আছে, ছুইফ্ট আছে, হয়। বেলেনেও আহি আছে। হয় ধৰক ষ্টকটো আমি ৰেডি কৰি আছোঁ, নেক্সট উইকলৈকে আমি চেষ্টা কৰিম হয়। গোটেইখিনি গাড়ী দেখুৱাব। পাই যাব ন। হয়। টেকনো মটৰ নতুন নতুন ষ্টক আপডেট পাই থাকিবৰ কাৰণে মোৰ চেনেলটো তুমি ছাবস্ক্ৰাইব কৰি দিব। ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিব। আজিৰ এই ধুনীয়া ভিডিঅ'টো দাদা আৰু মই মিলি এইখিনিতে সমাপ্ত কৰিলোঁ। দাদা জয় অসম। হয়, জয় অসম।